Hello everyone. যিসকল ক্যান্ডিডেটে সেন্ট্রাল টিচার এলিজিবিলিটি টেস্ট অর্থাৎ সিটেট পরীক্ষা দিবলৈ ওলাইছে সেইসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নোটিফিকেশন আহিছে। প্ৰথমতে ইয়াৰ এক্সামিনেশন ডেট আছিল 1 ডিসেম্বৰ 2024 আৰু এতিয়া ৰিশিডিউল হৈছে ডেট অফ এক্সামিনেশন 15th ডিসেম্বৰ 2024। পেপাৰ 2 মৰ্নিং ৰাতিপুৱা 9:30 বজাৰ পৰা আৰম্ভ কৰি 12 বজালৈকে হ'ব আৰু পেপাৰ 1 2:30 বজাৰ পৰা আৰম্ভ কৰি 5 বজালৈকে ইয়াৰ পৰীক্ষাটো চলিব। পেপাৰ 1 হল এলপি সেকশন আৰু পেপাৰ 2 হল আপাৰ প্ৰাইমাৰী সেকশন। ইয়াৰ অনলাইন ফিজ হল এটা পেপাৰৰ কাৰণে 1000 টকা আৰু দুটা পেপাৰ যদি কোনোবাই কৰিব খোজে তেতিয়া হলে 1200 টকা পে কৰিব লাগিব। যিসকল ক্যান্ডিডেটৰ হায়াৰ সেকেন্ডাৰীত 50% বা তাতকৈ বেছি নম্বৰ আছে লগতে ডিএলএড আছে বা ডিএলএড ফাইনাল ইয়াৰ এপিয়াৰিং হয় সেইসকল ক্যান্ডিডেটে এলপিৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি গ্ৰেজুৱেচন হয় তেতিয়া হলে এলপি এমই দুয়োটা এপ্লাই কৰিব পাৰিব। লগতে ডিএলএড নাইবা বিএড থাকিব লাগিব। ফাইনাল ইয়াৰ এপিয়াৰিং হলেও এপ্লাই কৰিব পাৰিব। ইয়াৰ এক্সামিনেশন ডেট হল 15th ডিসেম্বৰ 2024। আগতে 1 ডিসেম্বৰ আছিলে এতিয়া 15 ডিসেম্বৰ কৰা হৈছে আৰু অনলাইন ডেট হল 17/9/2024 টু 16/10/2024 অৰ্থাৎ 16 অক্টোবৰ লৈকে ইয়াৰ অনলাইন ডেটটো চলি থাকিব। 16 অক্টোবৰ লৈকে অনলাইন কৰিব পাৰিব। যিসকল ক্যান্ডিডেট ইচ্ছুক আছে সিটেট পৰীক্ষা দিব খোজে সেইসকল ক্যান্ডিডেটৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নোটিছ। 15 ডিসেম্বৰত ইয়াৰ পৰীক্ষাটো হ'ব আৰু অনলাইন ডেট হল 17/9/2024 পৰা আৰম্ভ কৰি 16/10/2024 লৈকে ইয়াৰ অনলাইন এপ্লাই কৰিব পাৰিব। আৰু পৰৱৰ্তী ভিডিঅ পোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমান পাৰে শেয়াৰ কৰিব আৰু লাইক কৰিব। Thank you for watching.